উচ্ছেদ সন্দৰ্ভত ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ চাপৰ আৰু গোৱালপাৰাত উচ্ছেদ হ'ব কালিও চাপৰত কৰিব পৰখিও গোৱালপাৰাত কৰিব কোনেও বিজেপিক ৰাখিব নোৱাৰে বাংলাদেশী উচ্ছেদ হ'বই মুখ্যমন্ত্ৰীৰ মন্তব্য উচ্ছেদক লৈ কংগ্ৰেছে ৰাজনীতি কৰিছে লখিমপুৰৰ গুণগুণ চেতিয়া আৰু উচ্ছেদ প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য কোনো গুণগুণ চেতিয়াক উচ্ছেদ কৰা নাই গুণগুণৰ নামত বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব বিচৰা হৈছে অসমীয়া মানুহ সাহসী নহলে এদিন আত্মসমৰ্পণ কৰিব লাগিব এই কথাটো কংগ্ৰেছে ৰাজনীতি কৰি আছে কৰিমগঞ্জ ধুবুৰী চাপৰ শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিলে আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই এইটো একেবাৰে অসত্য কথা আৰু ৩৫০ বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে ৮৫৫ জন শ্বহীদ হৈছিল এতিয়া যদি অসমীয়াই ভাবে যে ৫০০ বাংলাদেশীক উৎখাত কৰক কাষত মোৰ ঘৰটো আছে সামান্য খুন্দা এটাও নালাগিব তেনেকে জাতিটো বাচিব নেকি তাতে কি হ'ল কঠীয়াখিনি গ'ল আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা তাক লৈতো ৰাজনীতি হ'ব পাৰে নাই ৰাজনীতি কোনে কৰিছে যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে উদ্দেশ্য মহিলাগৰাকী নহয় উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব যদি বাংলাদেশীৰ গাত টুকৰ মাৰোতে আমি যদি ভাবো আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম অলপো বোকা নপৰিব কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব তাৰ বোকাও আমাৰ গাত নপৰিব তেনেকেতো নহ'ব নহয় আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে এতিয়া আমি কঠীয়া কেডাল দিব নোৱাৰো মই তাত কোনো বাৰ্তা নাই বাৰ্তা এটাই অসমীয়া মানুহ সাহসী আত্মসমৰ্পণ কৰিব ধুবুৰীত উচ্ছেদিত হোৱা লোক বিটিআৰত সোমাব নোৱাৰিব বুলি কঠোৰ সকিয়নি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচি দখলৰ লক্ষ্যৰে কুকৰাঝাৰৰ গ্ৰীণ ফিল্ডত আয়োজিত বিজেপিৰ বিশাল কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য বিজেপিয়ে নিৰ্বাচন জিকাৰ বাবেহে বিটিআৰত নিৰ্বাচন খেলিব অহা ৫ বছৰত আমি বিটিআৰলৈ সমতা আৰু বিকাশ আনিম হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো সমষ্টিত নিৰ্বাচন খেলা সন্দৰ্ভত এতিয়াও লোৱা নাই সিদ্ধান্ত প্ৰমোদ বড়ো সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম নে নাই হাগ্ৰামা মহিলাৰীৰ সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা তাত সিদ্ধান্ত লোৱা নাই গোটেই প্ৰতিবেদন অহাৰ পিছতহে আমি সিদ্ধান্ত ল'ম আমি ক'তো সিদ্ধান্ত লোৱা মাত্ৰ আমি প্ৰভাৰী পঠিয়াইছো লোকে ৰিপি পাম মইতো চবৰ লগতে ভাল মোৰ শত্ৰুৰ লগতো ভাল সম্পৰ্ক বজাই ৰাখো আৰম্ভ কৰিব দিয়কচোন সেই উত্তৰ দিবৰ কাৰণে অলপ দিন ৰখিব লাগিব ফুল চন্দন পৰক যদি আপুনি যে বিজেপি একক সংখ্যাগৰিষ্ঠতা পাব বিটিআৰে যে কাকো গ্ৰাস নকৰে তাৰ যোৱা কাউখনে বিজেপিৰ মেজৰিটি আছিলে আমি পুটিএমও লোৱা নাছিলো চিএমও লোৱা নাছিলো আজিওতো বিজেপিৰ আজি আমি কৰি আছো আজিওতো কাকো গ্ৰাস কৰা নাই মই বিচাৰো যে বিজেপিয়ে কাৰো বিপক্ষে ইলেকশ্যন খেলিব নালাগে মাত্ৰ বড়োলেণ্ডৰ ডেভেলপমেণ্টৰ কাৰণে ইলেকশ্যন খেলিব লাগে আমি ২১ তাৰিখৰ পৰা প্ৰত্যেকটো সমষ্টিলৈকে মই যাম সভাপতি মহোদয় যাব আৰু আমাৰ অবজাৰভাৰসকলেও প্ৰতিবেদন দিব আমি আগষ্ট মাহৰ প্ৰথম সপ্তাহত ঠিক কৰিম যে আমি কেইটা সমষ্টিত ইলেকশ্যন খেলিব পাৰিম কোনো নাগৰিকে দ্বিতীয় শ্ৰেণী বুলি মনত ভাবিব নালাগে সকলোৱে যাতে ভাবে মই প্ৰথম শ্ৰেণীৰ নাগৰিক বিটিআৰত যোৱা ৫ বছৰত আমি শান্তি আনিলো অহা ৫ বছৰত আমি সমতা বিকাশ আৰু প্ৰগতি আনিম ইফালে কুকৰাঝাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত পৰ্যালোচনা বৈঠকৰ অন্তত চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কুকৰাঝাৰৰ ৩০০০ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ টকা আগষ্টৰ আগতে আমি সিলেকশ্যন কমপ্লিট কৰিব পাৰোঁ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ অধীনত কোকৰাঝাৰৰ প্ৰায়
3000 যুৱকে 2 লাখ টকাকৈ লাভ কৰিব। তাৰো সিলেকশনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আজি আমি লিষ্টখন ফাইনেল কৰাৰ কাৰণে আলোচনা কৰিলোঁ। মহিলা উদ্যমিতা বা লাখপতি বাইদেউ আঁচনি য'ত 10,000 টকা কৰি প্ৰতিগৰাকী মহিলাই লাভ কৰিব, সেই আঁচনিৰ অধীনতো প্ৰায় 1.5 লাখ মহিলা কোকৰাঝাৰ জিলাত উপকৃত হ'ব। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।